মন্ত্ৰী কেশৱ মহন্ত মুৰ্দাবাদ সমষ্টিতে ক্ষোভৰ সন্মুখীন মন্ত্ৰী কেশৱ মহন্ত জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ বিৰুদ্ধে এইদৰে উত্তাল হৈ পৰিল জখলাবন্ধা কলিয়াবৰৰ বান ক্ষতিগ্ৰস্তই এইদৰে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি সাব্যস্ত কৰিলে প্ৰতিবাদ 2017 চনৰ 12 আগষ্ট হাতীমুৰা মাথাউৰি ছিগি সৃষ্টি হৈছিল জলপ্ৰলয় নষ্ট হৈছিল কৃষিভূমি বাসগৃহ সুদীৰ্ঘ এটা বছৰৰ পিছত একাংশ ক্ষতিগ্ৰস্তই পালে সাহায্য বৃহস্পতিবাৰে মন্ত্ৰী কেশৱ মহন্তই প্ৰদান কৰিলে আৰ্থিক সাহায্য পিছে কেনা লাগিল তাতেই প্ৰকৃত ক্ষতিগ্ৰস্তই নাপালে বান সাহায্য সেয়ে বৃহস্পতিবাৰে সন্ধিয়া ক্ষোভৰ বহিঃপ্ৰকাশ ঘটিল কলিয়াবৰৰ বান ক্ষতিগ্ৰস্তৰ যিসকলৰ ঘৰত হয়তো পানী উঠা নাই সেই সকলৰ মানে অন্তৰ্ভুক্ত হৈছে বিশেষকৈ আমাৰ পৰিছে আমাৰ বিশেষকৈ আমাৰ লাটমণ্ডল যিজন জিতেন বৰাৰ তেওঁৰ পৰিয়ালবৰ্গৰ পিছফালে ঘৰৰ পিছফালে পানী সোমাইছে বাৰীত কিন্তু তেওঁ সেই গোটেই পৰিয়ালবৰ্গৰ প্ৰত্যেকৰ ভাই ককাই পৰ্যন্ত সকলোৰে নাম তাত অন্তৰ্ভুক্ত কৰিছে গতিকে আমি ভাবোঁ যে চৰকাৰে দিয়া যি সাহায্য সকল মানে বানপীড়িত লোক এই সকলোৱে যাতে পোৱাৰ এইটো আমাৰ আৱশ্যক বুলি আমি ভাবোঁ যথেষ্ট খৰচী মাৰি 2-3 বাৰ সাৰ্ভে কৰাৰ পিছতো আমাৰ এতিয়া কিছু সংখ্যক লোকে আজি কৈছে যে তেখেতসকলৰ নাম অহা নাই গতিকে তেখেতসকলৰ নাম হয়তো কোনো কথাত কেতিয়াবা চৰকাৰী ভূমি হ'ব পাৰে বা অন্যান্য তেনেকুৱা কথা থাকিব পাৰে হ'লেও সেই আটাইখিনি কথা আমাৰ কলিয়াবৰ মহকুমাৰ মহকুমাধিপতিয়ে অতি শীঘ্ৰে সেইখিনিৰ প্ৰতিবেদন প্ৰস্তুত কৰি পুনৰ চৰকাৰলৈ আকৌ মঞ্জুৰ পাবৰ কাৰণে প্ৰেৰণ কৰিব পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ উপস্থিত হ'ল কাৰ্যবাহী দণ্ডাধীশ যিসকল বানত ক্ষতিগ্ৰস্ত বঞ্চিত হ'ল সেই সকলক ক্ষতিপূৰণৰ আশ্বাস দিয়াতে নিয়ন্ত্ৰণ হয় পৰিস্থিতি কলিয়াবৰৰ পৰা নৃপেন কেওট ৰিপৰ্ট প্ৰাগ নিউজ